নমস্কাৰ বন্ধুসকল, আজি তিনিআলি চাহ বাগিচাৰ পালেং লাইনত আহিছোঁ আৰু এই পালেং লাইনত এই বছৰ 2023 আৰু 24 বৰ্ষৰ যি মেট্ৰিক পৰীক্ষা, এই পৰীক্ষা বৰ সুন্দৰ এটা হৈছে। ইয়াৰ যি ফলাফল প্ৰায়বিলাক ষ্টুডেণ্টৰ পক্ষে ভাল এটা ৰিজাল্ট আহিছে, গতিকে ভাল লাগিছে। আৰু সেই সংক্ৰান্তত আজি এই পালেং লাইনত আহিছোঁ আৰু মোৰ কাষত দুগৰাকী ভণ্টি আছে আৰু দুগৰাকী ছাত্ৰী হয়। আৰু বৰ্তমান এই মৌচুমী তাছা, এই মৌচুমী তাছা নামৰ ছাত্ৰীগৰাকী এবাৰ মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন উইথ লেটাৰ মাৰ্ক লৈ পাছ হ'বলৈ সুখ্যাতিৰে এই পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। গতিকে আজি এইগৰাকী কেনেধৰণে পৰীক্ষাৰ আগচোৱাত পঢ়া শুনা কৰিছিলে তাৰ বিষয়ে আৰু বৰ্তমান তাই পৰীক্ষা পাছ কৰাৰ পিছত কেনেধৰণৰ অনুভৱ চলি আছে আৰু ফিউচাৰত তাই ক'ত শিক্ষা গ্ৰহণ কৰিব, কেনেধৰণৰ তাইৰ মানে চিন্তা চৰ্চা চলি আছে, ক'ত কি এডমিশ্যন কৰিব তাৰ বিষয়ে আজি জনাম। এই ব্লগটো খুব সুন্দৰ হ'ব, গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আজি এই ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, এগৰাকী হ'ল মৌচুমী তাছাৰ বাইদেউ চন্দনা তাছা, তাইকো চিনাকি কৰাই দিছোঁ। আৰু তুমি এবাৰ কিহত পঢ়ি আছা? ফাৰ্ষ্ট ইয়েৰ, হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ। আৰু বন্ধুসকল, লগত বিনোদো আছে। আমি সদায় লগত, প্ৰায় ভিডিঅ'বিলাকত আমি লগত থাকোঁ আৰু লগে ভাগে আজি আহিছোঁ আৰু এই তিনিআলি চাহ বাগিচা পালেং লাইনত আহিছোঁ। আৰু এই ছাত্ৰীগৰাকী ভাল ৰিজাল্ট কৰাৰ কাৰণে, মনত ভাল লগাৰ কাৰণে আহিলোঁ আৰু আপোনালোকৰ লগত পৰিচয় কৰাই দিছোঁ। আৰু তুমি কোন স্কুলৰ পৰা এবাৰ এক্সাম দিছিলা? টিংখাং হায়াৰ ছেকেণ্ডেৰী স্কুল। এবাৰ টিংখাং হায়াৰ ছেকেণ্ডেৰী টোটেল ষ্টুডেণ্ট কিমান আছিলে মেট্ৰিকৰ জানা? 115টা। তাৰে ভিতৰত কিমানটা পাছ কৰিলে? 10জনৰ বেয়া হৈছে, 105জন ভাল কৰিছে। তাহলে আগৰ তুলনাত মানে ৰিজাল্ট ভাল হৈছে। মই যেতিয়া টিংখাং হায়াৰ ছেকেণ্ডেৰীৰ পৰা মেট্ৰিক দিছিলোঁ 1999ত, তেতিয়া 52টা ষ্টুডেণ্টে আমি দিছিলোঁ আৰু তাৰ ভিতৰত 13টাই পাছ হৈছিলে। আৰু তাৰ ভিতৰত 13জনৰ ভিতৰত বাগানৰ ল'ৰা হিচাপে মই এজন আছিলোঁ। এতিয়া আমাৰ 3rd ডিভিজন পাছ হ'লেও বহুত নহয়। এতিয়া তোমালোকে ফাৰ্ষ্ট ডিভিজন লেটাৰ মাৰ্কছ পাই মনত দিওঁ, কিন্তু আমাৰ দিনত কোনোবা এটা ষ্টুডেণ্ট পাছ হ'ল বুলি ক'লে পাৰ্টি ধামাকা হয়। মানে বেলেগে আনি হ'লেও খুৱাব, তাৰমানে এই অমুকা পাছ হ'ল, তাৰ নামতে মিঠাই চিঠাই আহি যাব, একদম ভাল পায়। আৰু আমাৰ গাঁৱৰ এজনে মেট্ৰিক পাছ কৰিছে, বহুত দূৰলৈকে হালা হয়। এতিয়াতো চবফালে ফাৰ্ষ্ট ডিভিজন লেটাৰ মাৰ্কছ, ফাৰ্ষ্ট ডিভিজন লেটাৰ মাৰ্কছ। এতিয়া হৈ গ'ল 80% এবভ। লেটাৰ মাৰ্কছ নেপালে অলপ মনটো দুখ হয়, হয় নাই? 4-5টাত লেটাৰ পালে ভাল লাগে আৰু কিছুমানৰ 6টাত পাছ লেটাৰ মাৰ্কছ নাপালে বেয়া লাগে, তেনেকুৱা এটা দুখৰ কথা। কিন্তু তুমি লেটাৰ মাৰ্কছ পাইছা কোনটো ছাবজেক্টত? অসমীয়া। কিমান মাৰ্কছ পাইছা? 80। একদম মানে কাটা। তো কেনেকুৱা লাগিছে লেটাৰ মাৰ্কছ পাই? ভালে লাগিছে, ভাল লাগিব। ভাল লগাটো স্বাভাৱিক কথা, ভাল লাগিবও লাগে। তুমি যিমানখিনি কষ্ট কৰিছা, যিমানটো দিছা, সিমানখিনিয়ে ঘূৰাই পাইছা, তাত দুখ কৰিবলগীয়া নাই। তুমি যদি আৰু দিব পৰা হ'লে আৰু পালা হ'লে, দিব নোৱাৰিলা, কিবা কাৰণত বেমাৰ হ'ল, কিবা হ'ল, টাইমত পঢ়া নহ'ল। আৰু টিংখাং হায়াৰ ছেকেণ্ডেৰী 2023 চনৰ যি বৰ্ষ, সেই বৰ্ষত মহাৰাজক জয়ন্তী চলি আছিলে। তো সেই বছৰত কি হ'ল, যোৱা বছৰত মহাৰাজক জয়ন্তী চলাৰ কাৰণে ক্লাছো কম হৈছে, হয় নাই? গোটেই স্কুল টিচিং ষ্টাফ মহাৰাজক জয়ন্তীত মানে ব্যস্ত আছিলে, গতিকে তোমালোকৰ ক্লাছ কম হৈছে, তথাপি ফাৰ্ষ্ট ডিভিজন মাৰ্কছ লৈ পাছ কৰিছে। আমাৰ কাৰণে ভালেই হৈছে, হয় নাই? গতিকে আপোনালোকৰ ওচৰত এটা অনুৰোধ, এগৰাকী যাতে ভৱিষ্যতৰ দিনত আৰু হায়াৰ এডুকেশ্যন লাভ কৰিব পাৰে, উচ্চ শিক্ষালৈ ভাল এটা ডক্টৰত যাতে কৰ্মৰত হ'ব পাৰে, বিষয়ববীয়া হ'ব পাৰে, তাৰ কাৰণে আপোনালোকৰ আশীৰ্বাদ কামনা কৰিছোঁ, যাতে এইগৰাকী ছাত্ৰীৰ ভৱিষ্যত উজ্জ্বল হয়, তাৰে কামনা কৰিছোঁ। বন্ধুসকল, এই মৌচুমীয়ে কেনেধৰণৰ মানে প্ৰিপাৰেশ্যন কৰিছিলে, কিমান সময় দিছিলে পঢ়া শুনাত, যাৰ ফলত আজি তাই মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন মাৰ্কছ লৈ পাছ হ'বলৈ সক্ষম হ'ল। গতিকে তাইৰ মুখৰ পৰা এতিয়া আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তুমি ৰাতিপুৱা কেইটা বজাত শুনিছা? 6টা-5টা, মানে 5টা-6টা। আৰু কিমান দেৰিলৈকে পঢ়া? 7:30লৈকে। তাৰপাছত আকৌ স্কুল ওলাব লাগে, হয় নাই? তো ৰাতিপুৱা ধৰ 6, 7, 7:30, 1.5 ঘণ্টা, কেতিয়াবা 1.5 ঘণ্টা, কেতিয়াবা 2 ঘণ্টা টাইম পোৱা। আৰু ইভিনিং টাইমত, গধূলি টাইমত 6টাৰ পৰা 9টা, 6টাৰ পৰা 10টা, তেতিয়া কেইঘণ্টা হয়? 6, 7, 8, 9, 10, 4 ঘণ্টা। ৰাতিপুৱা 1.5 ঘণ্টা বা 2 ঘণ্টা আৰু মানে সন্ধিয়া সময়ত প্ৰায় 4 ঘণ্টা। তো তাৰ ফলত তোমাৰ ফাৰ্ষ্ট ডিভিজন মাৰ্কছ আৰু লেটাৰ। যদি তুমি ৰাতিপুৱা 4টা বজাত উঠিলাহেঁতেন আৰু 7:30লৈকে পঢ়া হ'লে, আৰু গধূলি 5টাৰ পৰা ৰাতি 11টা বজালৈকে পঢ়া হ'লে, তোমাৰ লেটাৰ আৰু কেইটামান দিলেহেঁতেন, নহয় জানো?
আশা কৰিছোঁ যদি কষ্ট কৰিব পৰা হ'লে আৰু চবৰ বোলে ধৰ টোপনি ক্ষতি কৰিব নোৱাৰে কষ্ট কৰিবলৈ ফিজিকেলটো ভাল লাগিব তেতিয়া ভাল হয় তো তুমি যিমানখিনি পাৰিলা কৰিলা খালি মই আজি এই ভিডিঅ'ৰ যোগেদি নৱপ্ৰজন্মসকলক ক'ব বিচাৰোঁ যে যিমান পাৰে সোনকালে শুই উঠিব লাগে ৰাতিপুৱা 4টাত উঠক 4টা বজাত উঠি 7:30 7টা বজালৈকে পঢ়ক আৰু গধূলি সময়ত অলপ 1 ঘণ্টামান খেলা ধূলা কৰক ৰেষ্ট কৰক তাৰপাছত 5টাৰ পৰা প্ৰায় 10:30 11টা বজালৈকে পঢ়ক এতিয়া আশানুৰূপ তেওঁলোকৰ ফলাফলবিলাক আহিব ভাল লাগিব তেতিয়া ওচৰ চুবুৰীয়াই ৰিজাল্ট ভাল পায় পাৰ্টি খাই ভাল পাব নহয় জানো তাকে কামনা কৰিলোঁ আৰু বন্ধুসকল ইয়াকে আজি এই ছাত্ৰীগৰাকীৰ লগত আপোনালোকৰ লগত কথা অলপ পাতিলোঁ আলোচনা কৰিলোঁ তাৰ বিষয়ে আজি ভিডিঅ' এটা প্ৰস্তুত কৰি দেখালোঁ আশা কৰিছোঁ আপোনালোকে আজি এই ভিডিঅ'টো চাই ভাল পাইছে গতিকে লাইক এটা কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কেনে পাইছে কমেণ্ট এটা কৰিব আৰু মোৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে যদি কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক চাবলৈ পায় তাৰে কামনাৰে আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ নমস্কাৰ